নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী ডবকাৰ টোল গেটত পুনৰ উত্তপ্ত পৰিস্থিতি গাড়ী চালকক লাঠিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ একাংশ উদণ্ড টোল গেট কৰ্মচাৰীৰ পৰিমাণতকৈ অধিক টোল সংগ্ৰহ কৰাক লৈ সংঘটিত হয় এই অপ্ৰীতিকৰ ঘটনা ৰড বা শিলেৰে গাড়ী চালকক আক্ৰমণ টোল গেটৰ কৰ্মচাৰীৰ ফাষ্ট ট্যাগ নলগোৱাৰ বাবে আক্ৰমণৰ অভিযোগ ঘটনাত দুজনকৈ লোক আহত হৈছে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এজন মন্ত্ৰীৰ ভাতৃয়ে টোল গেট চলাই থকাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দল সংগঠনৰ ডবকা আৰক্ষীত উপস্থিত হৈ ঘটনাস্থলীত নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ঘটনাক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ শ লোক উপস্থিত হৈ ডবকাৰ টোল গেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে টোল গেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৰাইজে ইতিমধ্যে দুজনকৈ কৰ্মচাৰীক আৰক্ষীয়ে আটক কৰিছে খেদাখেদি হতাহতি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চালকক টোল গেটৰ কৰ্মচাৰীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ডবকাৰ টোল গেটত সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতি গাড়ী চালকক লাঠিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ একাংশ উদণ্ড টোল গেটৰ কৰ্মচাৰীৰ পৰিমাণতকৈ অধিক টোল সংগ্ৰহ কৰাক লৈ সংঘটিত হয় এই অপ্ৰীতিকৰ ঘটনা ৰড বা শিলেৰে গাড়ী চালকক আক্ৰমণ টোল গেটৰ কৰ্মচাৰীৰ ফাষ্ট ট্যাগ নলগোৱাৰ বাবে আক্ৰমণৰ অভিযোগ উত্থাপিত হয় ঘটনাত দুজনকৈ লোক আহত হৈছে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে উল্লেখযোগ্য যে এজন মন্ত্ৰীৰ ভাতৃয়ে টোল গেট চলাই থকাৰ বাবেই জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দল সংগঠনৰ ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ঘটনাক লৈ উত্তেজিত হৈ উঠে স্থানীয় ৰাইজো শ লোকৰ উপস্থিতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডবকাৰ টোল গেটত টোল গেট কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ইতিমধ্যে দুজনকৈ কৰ্মচাৰীক আটক কৰে আৰক্ষীয়ে আগ্ৰহ ডবকাৰ পৰা আমাৰ সাংবাদিক আব্দুল হাকিমৰ ৰিপৰ্ট হয় পুনৰ ডবকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডবকা টোল গেটত পুনৰ মাৰপিটৰ ঘটনা একাংশ টোল গেট কৰ্মচাৰীয়ে এজন চালকৰ ইতিমধ্যে মাৰপিট কৰি লাঠিৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত হৈছে আৰু এয়া চাওক ডবকা টোল গেটৰ দৃশ্য আৰু বিশেষকৈ ক'ব লাগিব সঘনাই প্ৰতিদিনে ডবকা টোল গেটত এইদৰে মাৰপিটৰ ধৰণে ভয়ংকৰ ঘটনা সংঘটিত হৈ থাকে বিশেষকৈ ক'ব লাগিব ডবকা টোল গেটত এক প্ৰকাৰ গুণ্ডাৰাজ আৰম্ভ হৈছে এয়া চাওক মই সহজে কেমেৰাখন অনুৰোধ জনাইছোঁ দেখাবলৈ সামগ্ৰী দৃশ্য দেখাবলৈ ইতিমধ্যে লাঠিৰে প্ৰহাৰ কৰিছে একাংশ কৰ্মচাৰীয়ে আৰু সঘনাই মাৰপিটৰ ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈ থাকে এইখন টোল গেটত আৰু বিশেষকৈ ক'ব লাগিব এজন কেবিনেট মন্ত্ৰীৰ ৰাজ্যৰ এজন মন্ত্ৰীৰ ঘনিষ্ঠ ভাতৃয়ে এই টোল গেটখন চলাই আছে বুলি অভিযোগ কৰিছে আৰু যাৰ সুবাদতে হোজাই জিলা প্ৰশাসনেও কোনো ধৰণৰ সুব্যৱস্থা গ্ৰহণ কৰা নাই এক প্ৰকাৰ গভীৰ নিদ্ৰাত আছে জিলা প্ৰশাসনেও কোনো সুব্যৱস্থা গ্ৰহণ কৰা নাই আমচুৰ সভাপতি আছে কি ক'ব আপুনি চাওক এই টোল গেটখনত আমি পূৰ্বতেও গৈছোঁ অবৈধভাৱে চলি আছে এতিয়া ডাইৰেক্ট গুণ্ডাগিৰি কৰি আছে দাদাগিৰি কৰি আছে গুণ্ডাগিৰি কৰি আছে ডকাতি কৰি আছে আৰু যেতিয়া এই ডকাতি কৰাৰ সময়ত যেতিয়া যিবোৰে বাধা দিয়ে যিবোৰ ড্ৰাইভাৰে ডকাতি কৰাত বাধা দিয়ে সেই সময়ত সেই ড্ৰাইভাৰবোৰক গুৰুলাগুৰুলকৈ পিটে যোৱাকালি এটা ঘটনা হৈছে ড্ৰাইভাৰক পিটিছে ইয়াৰ আগত এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰিছে আজি খন্তেক সময় আগত এই এজন টাটা মোবাইলৰ ড্ৰাইভাৰক 10-12 জনীয়া এই কৰ্মচাৰীৰ এটা দলে এই তলত পেলাই ৰড বাহেৰে গুৰুলাগুৰুলকৈ পিটি হাত ভাঙি পেলাইছে ইতিমধ্যে হস্পিটেলত আছে ইয়াৰ পিছতো আমি বিভিন্ন সময়ত জিলা উপায়ুক্তক বাৰম্বাৰ আমি দাবী উত্থাপন কৰিছোঁ যে এই টোল গেটখনক গুণ্ডাগিৰি চলি আছে আৰু স্থানীয় লোকসকলক বাৰম্বাৰ হাৰাশাস্তি দিয়া আছে গতিকে এই টোল গেটৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লাগিবলৈ কিন্তু জিলা উপায়ুক্তজনে দেখা গৈ আছে একপক্ষীয় মনোভাৱেৰে এই টোল গেট কৰ্তৃপক্ষক সম্পূৰ্ণ সহায় সহযোগিতা কৰি আমাৰ স্থানীয় লোকসকলক হাৰাশাস্তি কৰি আছে আৰু এই যি ডকাতি কাণ্ড সংঘটিত কৰি আছে এইবোৰক এক প্ৰকাৰ সহায় সহযোগিতা কৰি আছে যেন আমাৰ সন্দেহ হৈ আছে গতিকে আমি দাবী জনাই আছোঁ অতি কম সময়ৰ ভিতৰতে আজি যি ধৰণে এই আক্ৰমণ কৰিছে গুৰুলাগুৰুলকৈ পিটিছে এই কৰ্মচাৰীবোৰৰ বিৰুদ্ধে চিনাক্ত কৰি অতি কম সময়ৰ ভিতৰতে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ দল এজেপি বিজেপিৰ সমৰ্থক
পুনৰ জনাইছো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদৰ বিৰুদ্ধে AIDF প্ৰধান বদৰুদ্দিন আজমলে। এই দুইটা দল বিজেপিৰ সমৰ্থক বুলি অভিযোগ বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ। আৰু দুই দলৰ পুঁজিৰ যোগান ধৰি আহিছে বিজেপিয়ে। সংখ্যালঘুৰ ভোট বিভাজনৰ চেষ্টা দুই দলৰ আৰু ভোট বিভাজন হলে লাভ হ'ব বিজেপিৰ আৰু সেয়েহে দুই দলৰ পৰা ৰাইজক আঁতৰি থাকিবলৈ আহ্বান আজমলৰ। মই আগৰ পৰাই কৈ আছিলো যে নতুন দুইটা দল AJYP আর রাইজর দল দুইটাই পার্টি বিজেপির সাপোর্টেড বিজেপির পরা ফাইন্যান্স ইসকলে বিজেপির হই মাইনরিটি এরিয়াত গই মুসলিম ভোটক বিভাজন করার চেষ্টা করি আছে আর এটার লাভ সিধা সিধি বিজেপিয়ে পাব। এইটোর কারণে ইসকলক আমি বিজেপি এ টিম বি টিম নহয় বলকে এতিয়া এই দুই পার্টি বিজেপির এ পার্টি হয়ে গেছে এ টিম হয়েছে। আমি সংখ্যালঘু এরিয়া আর বাকি গোটেই অসমবাসীক মই এই দুইটা দলৰ পৰা আঁতৰাই থাকিবলৈ মই আহ্বান জনাইছো। আপোনালোকে চিনক চিনাকি কৰক আৰু মানুহক বুজাই দিয়ক। মৰিগাঁৱত নিৰ্বাচনী হিংসা নিশা গছগুৰিত AJP কাৰ্যালয় লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে। কেৱল ইমানেই নহয় AJPৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ পোষ্টাৰো ফালিলে দুৰ্বৃত্তই। সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AJPৰ বাণীকান্ত দাসে। নিৰ্বাচনী হিংসা নিশাৰ ভাগত মৰিগাঁৱৰ গছগুৰিত AJPৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে। কেৱল ইমানেই নহয় AJPৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ পোষ্টাৰো ফালিলে দুৰ্বৃত্তই। সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AJPৰ বাণীকান্ত দাসে। যোৱা ৰাতি আমি এই কাৰ্যালয়তে আমি ঠিক 12টামান বজালৈকে আমি ইয়াতে বহি আছোঁ কাৰ্যালয়ত। এতিয়া 12টামান বাজিছে তেতিয়া আমি কাৰ্যালয়ৰ পৰা গোটেই চকী টেবুলবিলাক সামৰি সুতৰি থৈ পেলাই আমি ঘৰলৈ গৈছোঁ 12টামান বজাত। তেতিয়ালৈকে একো অসুবিধা নাই। এতিয়া ঘৰলৈ যোৱাৰ পিছত সেই কৰ্মটো হৈছে বুলি পেলাই আমি গম পাইছোঁ। যে কোনে কৰিলে এই কামটো আমি সবিশেষ নাজানো, কিন্তু আমি অনুমান এটা কৰিছোঁ যে ইয়াৰ এই কাৰ্যালয়টোৰ লগতে আন এটা কাৰ্যালয় আছে বিজেপি কাৰ্যালয়। সেই কাৰ্যালয়টো কিন্তু অসুবিধা একো হোৱা নাই। আমি তেতিয়া অনুমান কৰিছোঁ যে এজন গাঁৱৰ মানে নাগৰিকে যিজন নাগৰিকে অকল ভোট দিয়ে, যাক ভাল পায় তাকে ভোট দিব, সেই নাগৰিকজনে কোনো দলত গৈ পেলাই এটা কাৰ্যালয় ভাগিব আমি সেইটো বোলা কথা তেনেধৰণে নাভাবোঁ। এতিয়া আমি ভাবিছোঁ যে যিহেতুকে আমাৰ কাৰ্যালয়টোহে বেয়া হৈছে, লগত থকা কাৰ্যালয়টো যিহেতুকে বেয়া হোৱা নাই, আমাৰ মতেদি সেই বেয়া মানুহে নিশ্চয় আমাৰ কাৰ্যালয়টো বেয়া কাম কৰিছে। আমাৰ মতামত সেইটো। কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল টেষ্টিং এজেন্সিৰ দ্বাৰা অনুষ্ঠিত সৰ্বভাৰতীয় GPAT পৰীক্ষাত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা 11টাকৈ স্থান লাভ কৰি উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। লালঞ্চ কোচিং ক্লাছেছৰ 8ম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন গুৱাহাটীৰ লায়ন্স চকু হাস্পতালৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী প্ৰতিষ্ঠা দিৱসত লালঞ্চ কোচিং ক্লাছেছৰ বিশেষ ঘোষণা। গুৱাহাটী মহানগৰীৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ। 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক আগবঢ়াব বিনামূলীয়া কোচিং। গণিত আৰু বিজ্ঞান বিষয়ত আগবঢ়াব এই কোচিং। অসমীয়া মাধ্যমত কোচিং দিব লালঞ্চ কোচিং ক্লাছেছে। आज हम लोग का 8 फॉलोअर्स डे था LCC और LIA का। मतलब हम लोग का जो स्टार्टिंग था वो 23 मार्च 2013 को हुआ था और तब से हम लोग सक्सेसफुली अच्छा रिजल्ट प्रोड्यूस कर रहे हैं बेस्ट सिलेक्शन रेट के साथ। इसके लिए मैं असम के लोगों का और असम के स्टूडेंट्स का बहुत धन्यवाद देता हूं कि उन्होंने हम पे ट्रस्ट किया और हमेशा सपोर्ट किया। देखिए मतलब बहुत सारे स्टूडेंट्स से मिलते हैं, ऐसे स्टूडेंट से तो जो गवर्नमेंट खास करके गवर्नमेंट स्कूल में पढ़ते हैं उनका मतलब प्रॉब्लम होता है वो असामीज मीडियम में है और 8, 9, 10th में असामीज मीडियम में 10th पास करने के बाद वो शायद मतलब उनको एक गाइडेंस मिल पाता है। तो हम लोग मतलब ये कर रहे हैं कि 8, 9, 10th में ही उनको जो असामीज मीडियम से है उनको हम लोग फ्री कोचिंग प्रोवाइड करें और उनका बेस स्ट्रॉन्ग करवा दें एटलीस्ट मैथ एंड साइंस में।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ হেমন্ত কলিতাৰ হৈ প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টিয়ক আমগুৰি নাজিৰাটো চলাব প্ৰচাৰ সন্ধিয়া শিৱসাগৰত পদযাত্ৰাত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিতাবৰৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ টিয়ক আমগুৰি নাজিৰাটো প্ৰচাৰ চলাব মন্ত্ৰীগৰাকী আৰু সন্ধিয়াৰ ভাগত শিৱসাগৰত পদযাত্ৰাত অংশ ল'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি আহিব মানুহ পতঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা যে পকাই দেও ওলাই যাব বাটলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা যে পকাই দেও ওলাই যাব বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব মানুহ পতঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা যে পকাই দিও ওলাই যাব বাটলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে আৰু ইয়াত তিতাবৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাইছে প্ৰচাৰ হেমন্ত কলিতাৰ হৈ প্ৰচাৰ চলাইছে তাৰ সমান্তৰালকৈ যোৰহাট জিলাৰ আন কেইবাটাও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মন্ত্ৰীগৰাকী আৰু নিশা সন্ধিয়াৰ ভাগত শিৱসাগৰত উপস্থিত হৈ শিৱসাগৰতো নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল'ব পদযাত্ৰাত অংশ ল'ব মন্ত্ৰীগৰাকী আহিছে কাষলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা যে পকাই দেও ওলাই যাব বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব মানুহ পতঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা যে পকাই দেও ওলাই যাব বাটলৈ সঁহাৰি দিবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ আৰু তিতাবৰ সমষ্টি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি য'ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰতিনিধিত্ব কৰি অহা এটা সমষ্টি প্ৰয়াত তৰুণ গগৈৰ সমষ্টি এইবাৰ বিজেপিয়ে দখলৰ চেষ্টা চলাইছে তিতাবৰৰ পৰা কেৰাহী কেইবাবাৰো
তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু এইবাৰ বিজেপিয়ে দাবী কৰিছে যে তিতাবৰ সমষ্টি বিজেপিৰ দখললৈ যাব আৰু বিজেপিৰ দখললৈ নিয়াৰ বাবে এনেদৰে এতিয়া উঠি পৰি লাগিছে গেৰুৱা বাহিনী নিৰ্বাচনী প্ৰচাৰ অভিযান বৃহৎ নিৰ্বাচনী প্ৰচাৰ অভিযান বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশাল ৰেলীত অংশগ্ৰহণ কৰিছে বৰ্তমান মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাইছে হেমন্ত কলিতাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে হৃদয়খন পৰিষ্কাৰ আহিছে মৰমৰ দাদা মোদীজীৰ আশীষ লৈ আহিছে কাষলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আৰু টিয়ক সমষ্টিৰ বাবে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিয়কত ৰেণুপমা ৰাজখোৱা মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ তেওঁ প্ৰচাৰ অভিযান চলাব ঠিক তেনেদৰে আম প্ৰদীপ হাজৰিকা মিত্ৰজোঁট তথা প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব নাজিৰাত চলাব প্ৰচাৰ আনহাতে সন্ধিয়া শিৱসাগৰত বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ যি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈয়ে গতিকে শিৱসাগৰ সমষ্টিৰ ওপৰতো বিশেষ দৃষ্টি আছে গেৰুৱা বাহিনীৰ আৰু শিৱসাগৰতো আজি সন্ধিয়াৰ ভাগত পদযাত্ৰাত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলানি বিস্তৃত কাৰ্যসূচীৰে উজনি অসমত নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা যে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা যে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰি